বৰ্তমান ভাৰতবৰ্ষত এক নতুন দলৰ সৃষ্টি হৈছে ছ'চিয়েল মিডিয়াত। নাম হৈছে কক্ৰোচ জনতা পাৰ্টি। এই পাৰ্টি জন্ম হোৱাৰ পিছতেই ছ'চিয়েল মিডিয়াতে 6 দিনৰ ভিতৰত 15 মিলিয়নলৈকে ফলোৱাৰ্ছ বৃদ্ধি পাইছে। গোটেই বিশ্বক দেখুৱাই দিছে যে ভাৰতৰ যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াৰ যোগেদি চৰকাৰকো হাৰাই দিব পাৰে। 6 দিন আগতে সুপ্ৰিম কোৰ্টৰ প্ৰধান জাষ্টিছ সূৰ্যকান্তে ভাৰতৰ নিবনুৱা যুৱক যুৱতীসকলক লৈ এক টিপ্পনীমূলক মন্তব্য কৰিছিলে। যে এই মন্তব্যত কোৱা হৈছিলে যে ভাৰতৰ যুৱক যুৱতীসকল হৈছে কক্ৰোচৰ দৰে, মানে পঁইতাচোৰাৰ দৰে। ইহঁতে চাকৰি এৰি মিডিয়াত গুচি যায়, RTI গুচি যায়, অ'ত গুচি যায়, ত'ত গুচি যায়, বিভিন্ন কামত লাগি যায়। যে এই মন্তব্য গোটেই ৰাতি গ'ল, তাৰ পিছদিনা ইমানেই ভাইৰেল হৈছে যে ভাইৰেল হোৱাৰ পিছতেই গোটেই ভাৰতৰ যুৱক যুৱতীয়ে ক্ষুণ্ণ হৈছে এই জাষ্টিছৰ বিৰুদ্ধে। আৰু ছ'চিয়েল মিডিয়াত ধামাকা আৱাজ লগাই দিলে। তাৰ পিছদিনাই ছ'চিয়েল মিডিয়াত এক পাৰ্টিৰ জন্ম হয়, কক্ৰোচ জনতা পাৰ্টি। এই কক্ৰোচ জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষৰ যুৱক যুৱতীয়ে জইন কৰিলে আৰু 6 দিনৰ ভিতৰতেই 15 মিলিয়ন ফলোৱাৰ্ছ বৃদ্ধি পাই যায়। যে ভাৰতবৰ্ষৰ চৰকাৰে বৰ্তমান যুৱক যুৱতীৰ বাবে একো পদক্ষেপ গ্ৰহণ নকৰে। বেৰোজগাৰৰ বৃদ্ধি পাইছে, মহিলাসকল অসুৰক্ষিত হৈছে। চৰকাৰে তেওঁৰ বিৰুদ্ধে মাত নামাতি যুৱক যুৱতীসকলক, নিবনুৱা যুৱক যুৱতীসকলৰ বিৰুদ্ধে মাত মাতে। আৰু এজন উচ্চ পদস্থ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান জাষ্টিছে এনেদৰে কথা কোৱাটো কোনোভাৱেই গ্ৰহণ কৰা নহয়।